নমস্কাৰ ৰাইজ, এয়া টিপ আৰু এইজনী মই এতিয়া আৰু আগৰ ফালে আছে বাৰু এজনী টিপৰি মানুহ। আমি শাক তুলিব যাওঁ আৰু শাকটো তুলি পেলাই বিক্ৰী কৰিম। কেইটকা পাওঁ আপোনালোকক জনাইছোঁ দেই। এইখিনি শাক সৰিয়হ খেতি হ'ব, তথাপি মানে ডাঙৰ ডাঙৰবিলাক পাতলাই দিব লাগিব। এইখিনি গাহৰিয়ে নষ্ট কৰি দিলে। কোনফালে আমাৰ ঘৰৰ ৰাস্তা ময়ে সোমাব চিনি পোৱা নাই। কোনফালে যাম? তাকেইতো গাহৰিয়ে সোমালা। বাক চিঙা হৈয়ে গৈছে আৰু সেইখিনি আৰু ইমান ধুনীয়া ফ্ৰেছ ফ্ৰেছ। ক'ৰ হয় আপুনি? আৰু এইজনী মই অৱস্থা এনেকুৱা হৈ গৈছে। আৰু এজনী ছিঙি আছে আৰু আছে বহুত উঠাবলৈ। ফিলহাল অলপ বান্ধি লওঁ, পানী চানী খাই লওঁ থাকিলোঁ। হা বান্ধি আছোঁ। মুঠা 10 টকা আৰু 20 টকা 3 মুঠিকেও দিম। বান্ধিলেও কেইমুঠি হয় আপোনালোকক জনাই আছোঁ। পুৰা বেপাৰী লাগছে। চব যোগাৰ আছে ইয়াত। ফুল বেপাৰী মুডত আহিছে। বাকী অৱস্থা চাইটো অলৰেডি লাগিছে চাগে। ইমান দিম নেকি ইমান ডাঙৰকৈ? খোৱা কেইটাৰো লাভ হওক, বিক্ৰী কৰা কেইটাৰো লাভ হওক। টিকলো 10 रुपये का হ'ব না? তো হে কি তুই হে 3 মুঠকে দি কিব 20 ইমান টকা হলেও হ'ব নে? হ'ব মিলব কেই মূল্য 10 টকা ইমান মান মুঠি 10 টকা। 3 মুঠা হলি নিও 3 মুঠাৰ 20 টকা। সেনেকৈ হ'লে বেছি ভাল হ'ব। কৰ বিজনেছৰ আইডিয়াটো কিন্তু শ্বেয়াৰ নকৰিব দেই একদম। কোনোবাই যদি লৈ কৰৰপতি হৈ যাব। এই বান্ধা যোগাৰটো দিয়াচোন। এবাৰ খেতিতে ধৰিম বুলি ভাবিছোঁ। আমি NHM এমপ্লয়খিনিতো একো উন্নতি নহ'লে উল্টা এতিয়া চেলাৰী কাটিব বোলে। কি ক'ম আৰু সেইকাৰণে ভাবিছোঁ খেতি কৰিয়ে খাওঁ আৰু বাকী সাহাৰ্য যিহেতু নাপাওঁৱেই। দেবলৈ তাক মাৰাক চিতাক ল কেৱলতা নহয় দে সেই বুলি মই ভেদাইলতা নহয়। আজি ঘৰত এইটোপো তেল নাই। আজি এটুপিও তেল নাই। বেহাৰ শাক কিনি সৰিয়হৰ শাক বিক্ৰী কৰি মিঠাতেল লৈ আনিম আৰু মিঠাতেলেদি সৰিয়হৰ শাক ভাজি খাম। আর কি খাই আনলো বস্তু এইটো মোৰ সুখ দুখৰ লগৰী নটা খাই আনা নাই আবো যাচোন আনবি আনা কেজি মই কোনো পাম তো এই নাংগে দাও নালগে আর কি খারাপ লিয়া দাও নালগে এই কি খারাপ বকছা তই হলে ডালা খান এনকে দে তোল কি থুইছা হ'ব না শুকুৰাই দিব নালাগে। ইটো কোনে কিনে লাভ হ'ব দে।